ৰাজ্যত ইজনৰ পিছত সিজন লোক দুৰ্নীতি নিবাৰকৰ শাখাৰ জালত পৰিছে আৰু এইবাৰ যোৰহাটত হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিলে জিলা কৃষি বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী কৃষি বিষয়াৰ কাৰ্যালয়ৰ গাণনিক ৰাণী বৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সহকৰ্মীৰ পৰাই ঘুষ লৈ গ্ৰেপ্তাৰ হৈছে ৰাণী বৰা আৰু অধিক তথ্যৰ বাবে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই ৰাজ্যৰ চৰকাৰী কাৰ্যালয়সমূহত যেহেতু দুৰ্নীতি নিবাৰক শাখাৰ অভিযান অব্যাহত আছে আৰু বহু কেইজন বিষয়া ইতিমধ্যে দুৰ্নীতি নিবাৰকৰ শাখাৰ জালত পৰিছে আৰু এইবাৰ যোৰহাটত হাত দাঙিলে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী আৰু কৃষি বিষয়াৰ কাৰ্যালয়ৰ গাণনিক ৰাণী বৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু সহকৰ্মীৰ পৰাই ঘুষ লৈ গ্ৰেপ্তাৰ হৈছে ৰাণী বৰা আৰু অধিক তথ্যৰ বাবে ইতিমধ্যে তদন্ত অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ চৰকাৰী কাৰ্যালয় আছে সেই চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতিৰ বিৰুদ্ধে ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাই অভিযান অব্যাহত ৰাখিছে তাৰ মাজৰে পৰা এইবাৰ যোৰহাটত হাত দাঙিলে এইগৰাকী চৰকাৰী বিষয়াই সহকৰ্মীৰ পৰাই ঘুষ লৈছিল এইগৰাকী ৰাণী বৰাই আৰু সহকৰ্মীৰ পৰা ঘুষ লৈ গ্ৰেপ্তাৰ হৈছে ৰাণী বৰা ইতিমধ্যে অধিক তথ্যৰ বাবে সোধা পোছা অব্যাহত আছে ৰাখিছে ৰাণী বৰাক আৰু যোৰহাটত এইগৰাকী চৰকাৰী কৰ্মচাৰীয়ে ইতিমধ্যে ঘুষ লৈ এবাৰ হাত দাঙিলে দুৰ্নীতি নিবাৰকৰ শাখাৰ জালত পৰিছে জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীগৰাকী আৰু কৃষি বিষয়াৰ কাৰ্যালয়ৰ গাণনিক হিচাপে কৰ্মৰত আছে ৰাণী বৰা আৰু ইতিমধ্যে কৃষি বিষয়াৰ কাৰ্যালয়ৰ গাণনিক ৰাণী বৰাক গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই আৰু চৰকাৰী কাৰ্যালয়ত পুনৰবাৰ এবাৰ চৰকাৰী বিষয়াই হাত দাঙিছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ চৰকাৰী কাৰ্যালয়সমূহত অভিযান অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ আৰু এইবাৰ যোৰহাটত দুৰ্নীতি নিবাৰকৰ জালত পৰিছে জিলা কৃষি বিষয়া কিন্তু ইমানতে ৰাজ্যৰ ইজনৰ পিছত সিজন লোক দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে কিন্তু একাংশই এই সমগ্ৰ বিষয়টো কেৰেপ নকৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে যাৰ পৰিপ্ৰেক্ষিতত কৃষি বিষয়াৰ কাৰ্যালয়ৰ গাণনিক ৰাণী বৰাক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছে সহকৰ্মীৰ পৰাই ঘুষ লৈ গ্ৰেপ্তাৰ হৈছে ৰাণী বৰা আৰু অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই আৰু শেহতীয়াভাৱে খবৰ জনাইছো এইবাৰ যোৰহাটত এইগৰাকী চৰকাৰী কৰ্মচাৰীয়ে হাত দাঙিলে যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ চৰকাৰী কাৰ্যালয় আছে সেই চৰকাৰী কাৰ্যালয়সমূহত দুৰ্নীতি নিবাৰক শাখাৰ ইতিমধ্যে অভিযান অব্যাহত আছে তাৰ মাজতে এইবাৰ যোৰহাটত এইগৰাকী চৰকাৰী কৰ্মচাৰীয়ে হাত দাঙিলে ঘুষ লৈ সহকৰ্মীৰ পৰাই ঘুষ লোৱাৰ অভিযোগ উত্থাপিত হৈছে এই ৰাণী বৰাৰ বিৰুদ্ধে আৰু সহকৰ্মীৰ পৰাই ঘুষ লৈ ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে ৰাণী বৰা যিহেতু ৰাজ্যত ইজনৰ পিছত সিজন লোক দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে কিন্তু এতিয়াও যেন কেৰেপে নকৰে একাংশ চৰকাৰী বিষয়াই ঘুষ লৈ আৰক্ষী দুৰ্নীতি নিবাৰকৰ শাখাৰ জালত পৰা ইতিমধ্যে শেহতীয়াকৈ এই খবৰ আহি পৰিছে আৰু যোৰহাটত এইগৰাকী চৰকাৰী কৰ্মচাৰীয়ে শেহতীয়াভাৱে ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে এগৰাকী জিলা কৃষি বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী আৰু কৃষি বিষয়াৰ কাৰ্যালয়ৰ গাণনিক হিচাপে কৰ্মৰত হৈ আছে ৰাণী বৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৰাণী বৰাৰ বিৰুদ্ধে সহকৰ্মীৰ পৰাই ঘুষ লৈ গ্ৰেপ্তাৰ ইতিমধ্যে সহকৰ্মীৰ পৰাই ঘুষ লোৱাৰ অভিযোগ উত্থাপিত হৈছে কিহৰ বাবে আচলতে সহকৰ্মীৰ পৰা ঘুষ লৈছে সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই আৰক্ষী তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে কিন্তু সহকৰ্মীৰ পৰাই যিহেতু ঘুষ লৈ গ্ৰেপ্তাৰ হৈছে ৰাণী বৰা ইতিমধ্যে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে দুৰ্নীতি নিবাৰক শাখাই আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহৰ পৰা শেহতীয়াকৈ একাংশ ঘুষখোৰ চৰকাৰী বিষয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই আৰু শেহতীয়াকৈ যোৰহাটত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে কৃষি বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী আৰু সমগ্ৰ বিষয়টো সন্দৰ্ভত আমি শেহতীয়া আপডেট জানিম আমাৰ যোৰহাটৰ সাংবাদিক দিব্যজ্যোতি বৰা দিব্য আপোনাৰ ওচৰলৈ আহিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে ইজনৰ পিছত সিজন চৰকাৰী বিষয়া কিন্তু একাংশ চৰকাৰী বিষয়াই এই বিষয়ে যেন কেৰেপেই নকৰে গাতেই নালাগে যেন এই বিষয়সমূহ গ্ৰেপ্তাৰ কৰা বিষয়সমূহ আৰু শেহতীয়াভাৱে কৃষি বিষয়া কাৰ্যালয়ৰ গাণনিক ৰাণী বৰাক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু অভিযোগ উত্থাপিত হৈছে সহকৰ্মীৰ পৰাই ঘুষ লৈছিল ৰাণী বৰাই সবিশেষ জনাব দিব্য পাৰিজাত আচলতে একাংশ খকুৱা কৰ্মচাৰী ধনৰ খকুৱা যিসকল এই ধৰণৰ খকুৱা কৰ্মচাৰী কিন্তু বহু চেষ্টা কৰিও ৰাজ্য চৰকাৰে তেওঁলোকক কোনোফালে নিজৰ আয়ত্তলৈ বা এটা ভাল পথলৈ আনিবলৈ সক্ষম হোৱা নাই বাৰে বাৰে গ্ৰেপ্তাৰ হৈছে কিন্তু তাৰ পাছতো এই ঘুষ লোৱাৰ যিটো প্ৰৱণতা সেই প্ৰৱণতাটো ক্ৰমাগতভাৱে বৃদ্ধি পাইছে কথাখিনি এই কাৰণেই উল্লেখ কৰিছো পাৰিজাত যে এই বৰ্ষতে নতুন বৰ্ষটো 2024ত জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈকে আজি এপ্ৰিল মাহ আজি প্ৰথমটো অৰ্থাৎ 3 মাহৰ ভিতৰত যোৰহাটত এনে দুটা ঘটনা সংঘটিত হৈছে প্ৰথমটো ঘটনা ফেব্ৰুৱাৰী মাহত সংঘটিত হৈছিল যোৰহাটৰ কোষাগাৰত এগৰাকী মহিলাই এনেধৰণে একেধৰণে ঘুষ লৈ পেলাই তেওঁ গ্ৰেপ্তাৰ হ'বলগীয়া হ'ল দুৰ্নীতি নিবাৰক শাখাৰ জালত আৰু আজিৰ দিনটোত যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয় যিটো সততে এনেধৰণৰ অভিযোগেৰে বিভিন্ন সময়ত বাতৰি শিৰোনাম কৰি থাকে এই যোৰহাট জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত আজি ৰাণী বৰাই তেওঁ
এই যি ঘোষ লৈছিল এগৰাকী সহকৰ্মীৰ পৰা এখন ইয়েৰ বিল ট্ৰেভেলিং এলাউন্সৰ এখন বিল পাছ কৰোৱাৰ নামত প্ৰায় 25,000 টকাৰ বিল আছিল বিলখন পাছ কৰোৱাৰ নামত তেওঁ এটা ধন লৈছিল আৰু বাৰে বাৰে আচলতে সহকৰ্মীসকলে অতিষ্ঠ হৈ পৰিছিল তেওঁৰ পৰা যেহেতু গাণনিকৰ দায়িত্বত আছিল ৰাণী বৰা বিভিন্ন সময়ত কিবা তেওঁলোকৰ অফিচিয়েল কাম কাজৰ বাবে যদি ৰাণীৰ ওচৰলৈ যোৱা যায় তেতিয়াহ'লে প্ৰতি মুহূৰ্ততে ৰাণীক কিন্তু ঘোষ নিদিলে তেওঁ চহী নকৰিছিল বা এই ধৰণৰ তেওঁ কোনো ফাইল আগ নবঢ়াইছিল যাৰ পৰিপ্ৰেক্ষিতত ক্ষুব্ধ হৈ দুৰ্নীতি নিবাৰক শাখাক অভিযোগটো দিছিল আৰু আজি প্ৰমাণসহ দুৰ্নীতি নিবাৰক শাখাই ঘোষ লোৱা অৱস্থাতেই সহকৰ্মীৰ পৰা ঘোষ লোৱা অৱস্থাতেই হাতেলতে তেওঁক কৰায়ত্ব কৰে আৰু এই মুহূৰ্তত অধিক তথ্যৰ বাবে বা তদন্তৰ খাতিৰত জিলা কৃষি বিষয়া কাৰ্যালয়তে ৰাণীক বিভিন্ন ধৰণে তেওঁলোকে সোধপোছ অব্যাহত ৰাখিছে কথা হ'ল যে এনেধৰণে ধাৰাবাহিকভাৱে বিভিন্ন ঠাইত অসমৰ বিভিন্ন ঠাইত যদি পাৰিজাত আপুনি চাই তেনেহ'লে এই যি অভিযান দুৰ্নীতি নিবাৰক শাখাৰ চলি আছে আপুনি হয় দিব্য বৰা আপোনাক এই মুহূৰ্তত ধন্যবাদ জনালো সবিশেষ আমাক জনোৱাৰ বাবে